Jangan komplain orang deh. Kak. যদি মইনাৰ পৰ্যায়ৰ প্ৰতিষ্ঠা হৈছিল 2000 চনৰ 18 জনত সেই হিচাপে আমাৰ 25 বছৰ হৈছে এই 25 বছৰ ৰূপালী জয়ন্তী হয় আমি আজি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি 4টা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আমাৰ প্ৰথম প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে উচ্চ নিম্ন শাখাত আমাৰ নিম্ন শাখাটো প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পৰে মইনাৰ পৰ্যায়ৰ যিটো নিয়ম আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ উচ্চ শাখা হয় আমাৰ দুটা শাখাত ইতিমধ্যে আমাৰ আৰু অলপ সময়ৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা শেষ হ'ব ইয়াৰ পিছতে আমাৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতা হ'ব উচ্চ নিম্ন শাখাত হ'ব আৰু প্ৰশ্নোত্তৰ প্ৰতিযোগিতা প্ৰাক্তন মইনাৰো আমি অনুষ্ঠিত কৰিম আমি প্ৰশ্নোত্তৰ প্ৰতিযোগিতা আমি 3টা শাখাত ৰাখিছোঁ উচ্চ নিম্ন মইনা আৰু প্ৰাক্তন মইনা তাৰ পিছতে আমাৰ সংগীত চকী মিউজিক চেয়াৰ প্ৰতিযোগিতা হ'ব আৰু তাৰ পিছত একেবাৰে শেষৰ প্ৰতিযোগিতা হৈছে টেকেলি ভঙা প্ৰতিযোগিতা আচলতে প্ৰতিযোগিতা বুলি কথা নহয় প্ৰতিযোগিতাটো এটা মাধ্যম এটা আলম শিশুসকলক ল'ৰা ছোৱালীখিনিক আমাৰ মানে জড়িত কৰাৰ বাবে শাৰীৰিক মানসিক বৌদ্ধিক দিশৰ বিকাশৰ সাধনৰ কাৰণে এটা আলম কিন্তু ইয়াৰ মূল কথাটো হৈছে কি নিয়মানুৱৰ্তিতা শৃংখলাবদ্ধতা পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ মইনাৰ পৰ্যায়ৰ যিটো মূল মন্ত্ৰ আমি পোহৰ বিচাৰি যাওঁ যিটো মূল মন্ত্ৰ আমাৰ এটা গীতেই আছে যে আমি পোহৰ বিচাৰি যাওঁ আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাওঁ ইতিমধ্যে সেই গীত পৰিৱেশন হৈ গৈছে আমাৰ পতাকা উত্তোলনৰ সময়ত আমাৰ বহুত ব্যস্ত কাৰ্যসূচী আছে প্ৰতিযোগিতাৰ পিছত আমাৰ আহাৰ বিৰতি বুলি থাকিব তাৰপিছত আমাৰ প্ৰাক্তন মইনা প্ৰাক্তন পৰিচালক পৰিচালিকাৰ এটা অন্তৰংগ আলাপ অনুষ্ঠান আছে আৰু তাৰপিছতে বিয়লি 4টা 4:30 মানত আমাৰ বঁটা বিতৰণী সভাখন আছে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ আপোনালোকে জানি সুখী হ'ব যে আজিৰ যিখিনি বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ব বা হ'বলৈ গৈ আছে এজন মইনাই এগৰাকী মইনাই তাত সভাপতি কৰিব মইনাগৰাকীৰ নাম হৈছে সুবাসনা দত্ত আমাৰ বালিগাঁও নপমুৱা গাঁৱৰ নৱৰূপ মইনা প্ৰাইজৰ মইনা খুব এগৰাকী নিষ্ঠাবান ভাল মইনা সদক্ষ মইনা সুবাসনা দত্ত সমগ্ৰ আজি সভাখন সেই মইনাগৰাকীয়ে পৰিচালনা কৰিব আৰম্ভণি বা শেষলৈকে সেইটো আমাৰ মইনাৰ প্ৰাইজৰ কাৰণে গৌৰৱ তাৰমানে মইনাৰ প্ৰাইজৰ কাৰণে এটাই গৌৰৱ যে মইনাৰ প্ৰাইজত সেই কথাখিনি শিকোৱা যায় যে আজি এখন সভাত কেনেকৈ ভাষণ দিব লাগে কেনেকৈ বক্তৃতা দিব লাগে কেনেকৈ নিয়মানুৱৰ্তিতা পালন কৰিব লাগে যিখিনি বস্তু আপোনাৰ স্কুলত নিশিকায় বিদ্যালয়বিলাকত আমাক শিকোৱা নাযায় অৰ্থাৎ অনানুষ্ঠানিক শিক্ষা ইনফৰ্মেল এডুকেশ্যন সেইসমূহ শিক্ষা আমাৰ মইনাৰ প্ৰাইজত দিয়া হয় আজি তৰ্ক প্ৰতিযোগিতা হয়তো বিদ্যালয়ত নিশিকায় কেনেকৈ কৰিব লাগে বা আকস্মিক বক্তৃতা কবিতা আবৃত্তি কেনেকৈ কৰিব লাগে বিদ্যালয়ত ইমান নিশিকায় কিন্তু আমাৰ মইনাৰ প্ৰাইজত সেই শিক্ষাটো কিন্তু দিয়া হয় আৰু এই শিক্ষাটো আপোনালোকে জানি এটাই ভাল পাব যে কোনো আমি তাৰ বাবে মাননি লোৱা নাযায় কোনো মাননি নোলোৱাকৈ স্বতঃস্ফূৰ্তভাৱে ইচ্ছাৰে আগবঢ়োৱা সেৱাটোৱে হৈছে মইনা পাৰিজাত মন্তব্য একো নাই মইনা পাৰিজাতৰ একমাত্ৰ অনুষ্ঠান যিটো অনুষ্ঠানে শিশুসকলক শাৰীৰিক মানসিক আৰু সাংস্কৃতিক বিদ্যায়তনিক এটাইকেইটা দিশত আগবঢ়াই নিয়াৰ একমাত্ৰ অনুষ্ঠান
আৰু আজিৰ শিশু কালিলৈ নাগৰিক হ'ব। আমাকে শাসন কৰিব লাগিব। গতিকে আমি তেওঁলোকক যদি ভালকৈ তুলি ডাঙৰ দীঘল কৰিব পাৰোঁ তেতিয়াহ'লে দেশৰ উন্নতি হ'ব।